শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলিছে ৰাজ্যৰ শিক্ষা বিভাগে। অন্ধকাৰৰ দিশে শতাধিক কণ কণ ছাত্ৰ ছাত্ৰী। এজন শিক্ষকেৰে চলিছে এখন প্ৰাথমিক বিদ্যালয়। কামৰূপৰ চমৰীয়াৰ ঘোঁৰামৰা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ 102 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে মাত্ৰ এজনহে শিক্ষক। শিক্ষক বাছিৰুল ইছলামে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ 6টাকৈ শ্ৰেণীকোঠা চম্ভালিব লগা হৈছে। শতাধিক শিক্ষাৰ্থীৰ বিপৰীতে এগৰাকীহে শিক্ষক নিযুক্তি দিয়াত চিন্তিত হৈ পৰিছে অভিভাৱকসকল। বিদ্যালয়খনত প্ৰয়োজন অনুসৰি শিক্ষক নিযুক্তি দিবলৈ চৰকাৰক আহ্বান স্থানীয় ৰাইজৰ। আমাৰ ঘোঁৰামৰা বিদ্যালয়ৰ এতিয়া আমাৰ শিক্ষক 3জন আৰু লাগে, আৰু আমাৰ ইমান ছাত্ৰ ছাত্ৰী আছে, 102জন মান ছাত্ৰ ছাত্ৰী আছে। আমাৰ ইমান দিগদাৰ হৈছে। আমাৰ সেই দিগদাৰৰ কাৰণে মই কিবা ৰাইজৰ সদায় মই হেঁচা মই খাওঁ, কিবা মই ৰাইজৰ খাওঁ। মই স্কুলৰ এটা সভাপতি হৈ পেলাই যদি মই সদায় অনুৰোধ কৰি থাকো, বিএৰ লগত মই আলোচনা কৰিলো। সিদিনা মোক ক'লা যে তোমালোকে আমি এটা দিম কৰি পেলাই আমাক আজি 3 মাহ হ'ল আমাৰ এটা শিক্ষক হৈ পেলাই আমাৰ এই ঘোঁৰামৰা বিদ্যালয়ৰ স্কুলটো, এই বিদ্যালয়টো কেনেকৈ চলাব? আমাৰ বিৰাট দিগদাৰ হৈছে। মোৰ এটা অনুৰোধ হ'ল, আমাৰ মামা এটা কথাই মই অনুৰোধ কৰিলো আপোনাক, মই সোনকালে আমাৰ শিক্ষক আমাৰ ঘোঁৰামৰা বিদ্যালয়ত সোনকালে দিব লাগে।